বিয়া পতা কেইবছৰ হ'ল? 7 বছৰ। আমি 7টা বছৰ পাৰ কৰিলো, কিন্তু আমি একেলগতে আজিলৈকে এনেকে পূজা মানে মণ্ডপত এনেকে একেলগত আমি চাকি জ্বলোৱা নাই। এবাৰ প্ৰথমবাৰ মানে আমি দুটা এনেকে চাকি জ্বলাবলৈ যাই পেলাই, যিহেতু আমি দোকানলৈ বুলি গৈ আছো আজি, আৰু প্ৰথমবাৰ আজি 7 বছৰ পিছত, যিহেতু মই টাইম নাপাওঁ, নহ'লে ইটো ঘৰত থাকে আগতে, এতিয়া ৰিচেণ্টলি দোকানলৈ আহিছে, আগতে দোকানলৈ নাহিছিলে। তো আজি দুইটাই মানে লগতে চাকি দিম বুলি হয়, তেনেকৈ একদম ফুল চুল কলপাত তেনেকৈ চাকি তাকি লৈ আহিছোঁ। বৰবোৱাতে আমি ধুনীয়াকৈ আজি দৰ্শন কৰি যাম মানে। চাই থাকক আপোনাৰ ভিডিঅ'টো। আৰু এয়া হৈছে আমাৰ ঘৰৰ প্ৰথমটো পূজা মণ্ডপ। চাই লওক কিমান হৈ আছে। জুবিন দা, আপুনি য'তে আছে কুশলে থাকক, ভগৱানৰ ওচৰত তাৰে কামনা কৰিলোঁ। আপুনি সদায় আমাক আশীৰ্বাদ কৰি থাকিব, আৰু জয় জুবিন দা, জয় জুবিন দা। আৰু জুবিন দা, আপোনাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু সদায় আপোনাক বুকুৰ মাজত আমি ৰাখিম। এনেকৈ ধূপ চাকি জ্বলাই হৈ গ'ল, আমি এতিয়া ওলাই আহিছোঁ দোকানলৈ বুলি। কিন্তু আৰু এটা কথা জনাই থওঁ, ভিডিঅ'টো যিসকলে শেষলৈ চাইছে তেওঁলোকে গম পাব, আমাৰ দোকান আজি কিন্তু গোটেই দিনটো খোলা নাথাকে, আমি পিছবেলালৈকে থাকিম। তাৰপিছত আমাৰ দোকান বন্ধ থাকিব।